লাইফত কিবা এটা কামত যদি আমি ছাকচেছ হ'ব বিচাৰো, তেনেহ'লে কামটোত আমি কনচিষ্টেণ্ট হোৱাটো প্ৰয়োজন। আৰু জিমৰ ক্ষেত্ৰতো সেই একেটাই কথা। আমি যদি জিমৰ পৰা এটা ভাল ৰিজাল্ট পাব বিচাৰো, তেনেহ'লে আমি কনচিষ্টেণ্ট হোৱাটো খুব প্ৰয়োজন। আৰু আমি যদি কনচিষ্টেঞ্চিটোৱে মেইনটেইন কৰিব নোৱাৰো, তেতিয়াহ'লে আমি যিটো ৰিজাল্ট বিচাৰিছো, সেই ৰিজাল্টটো আমি কেতিয়াও নাপাওঁ। আৰু এই প্ৰমাণটো মই নিজৰ ক্ষেত্ৰতে পাইছো। কাৰণ যেতিয়াই মই কনচিষ্টেঞ্চিটো বৰ্তাই ৰাখিব পাৰো, তেতিয়াই মই এটা ভাল ৰিজাল্ট পাওঁ। আৰু যেতিয়াই মই নোৱাৰো, ইয়াৰ আউটকামটো মই নিজেই লাভ কৰো, এটা ভাল ৰিজাল্ট মই ইয়াৰ পৰা নাপাওঁ। আৰু এই কনচিষ্টেঞ্চি মেইনটেইন কৰাৰ ক্ষেত্ৰত আপোনাৰ চাইক'লজিটোৱে কিন্তু বহুতখিনি ডিপেণ্ড কৰে। কাৰণ সদায় চাবচোন জিমলৈ অহাৰ আগত এনেকুৱা এটা মনলৈ চিন্তা আহে কেতিয়াবা যে আজি নাযাওঁ, নেক্সট মানডেৰ পৰা যাম। এই চিন্তাটো অভাৰকাম কৰিব পাৰিলেই আপুনি কনচিষ্টেঞ্চিটো বৰ্তাই ৰখাটো সফল হ'ব পাৰে। আৰু এটা কথা, এইখিনিতে যদি আপুনি আপোনাৰ ফ্ৰেণ্ডৰ পৰা এটা মটিভেশ্যনো পায়, সেই মটিভেশ্যনে কিন্তু এটা এনাৰ্জিৰ দৰে কাম কৰে।